আসলে যোৱাকালি যিটো ঘটনা ঘটিল সেইটো আসলে চৰম দুৰ্ভাগ্যজনক এটা ঘটনা যিটো আসলে হ'ব নালাগিছিল। যোৱাকালি যিটো আমাৰ চুঙাজানৰ 155 নং CRPFৰ যিটো কেম্প আছে সেই কেম্পটোৰ সন্মুখতে আসলে বিভিন্ন সময়ত এটা অভিযোগ উত্থাপন হৈ আছিল। সেই উক্ত কেম্পটোৰ সন্মুখেদি যিসমূহ আসলে কৃষিজাত সামগ্ৰী সেই ৰাস্তাতে আহে তেতিয়া তেখেতসকলে আসলে বিভিন্ন ধৰণৰ চেকৰ নামত আসলে দিনটো ৰখাই হাৰাশাস্তি কৰাৰ পৰিলক্ষিত হৈছিল। আৰু উক্ত ঘটনাটো যেহেতু যোৱাকালি তাত কেইখনমান গাড়ী ৰখাই থোৱাৰ ফলত গোটেই বিষয়টো আসলে মালিক পক্ষই সাংবাদিকসকলক খবৰ দিয়াৰ পাছতে তাত গৈ সাংবাদিকসকল উপস্থিত হ'ল আৰু সাংবাদিকসকল উপস্থিত হোৱাৰ পিছতে তেখেতসকলে যেতিয়া নিজৰ কামখিনি কৰিবলৈ ল'লে বাইট ল'বলৈ ল'লে তেতিয়া কিন্তু সেই CRPF যি পোষ্ট কামাণ্ডেণ্ট আছিল মনোহৰ জা বুলি যিজন আছিল পোষ্ট কামাণ্ডেণ্ট তেখেতে আসলে চৰম অসভ্যালি কৰা দেখিবলৈ পালোঁ। যদিও আমি পিছতীয়াকৈ তাত উপস্থিত হৈছিলোঁ তেতিয়া আমি দেখিবলৈ পাইছোঁ যে আচলতে তেখেত এজন অসভ্য ব্যক্তি যিগৰাকী আচলতে তেখেতৰ কোনো সূচনা নাই যে আচলতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আচলতে তেখেতসকলে গতিয়াই মাটিত পেলাই দিছে গছকিছে। আচলতে এইটো আচলতে ঘটনাটো আমি ধিক্কাৰ জনাইছোঁ ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা। আচলতে এই ঘটনাটো হ'ব নালাগিছিল আৰু এই ঘটনাটো আচলতে তদন্ত হ'ব লাগিব। আৰু এটা কথা স্পষ্ট যে যিটো আচলতে আমি যাক নিৰপেক্ষ বাহিনী বুলি কওঁ CRPF যিটো বাহিনী নিৰপেক্ষ হিচাপে থাকে আপোনালোকে যদি চাই আজি কিছুদিনৰ আগতে আচলতে তাত প্ৰায় 93 ঘৰ জ্বলাই দিলে নগাসকলে। তাৰপিছত তাতে কিছুদিনৰ আগতেই তাত এখন দোকানত আচলতে নগা লোকসকলে বন্দুক লৈ আহি পেলানি তেখেতসকলে অপহৰণ কৰিবলৈ ল'লে। আচলতে সেই কেম্পটো যিসকল আছে তাত মনোহৰ জা আচলতে তেখেতে পোষ্ট কামাণ্ডেণ্ট সেই কেম্পটোৰ আণ্ডাৰতে আচলতে সেই কামখিনি হৈছিল। গতিকে সেই কামখিনি আচলতে তেখেতসকলে ৰখাব নোৱাৰি যদি আমাৰ থলুৱা কৃষকসকলে খেতি কৰা ধানসমূহ আচলতে কিনি অনাৰ পিছত গাড়ীসমূহ ৰখাই দিনৰ পাছত দিন যদি ৰখাই ড্ৰাইভাৰসকলক যদি হাৰাশাস্তি প্ৰদান কৰে তেতিয়াহ'লে তেখেতসকলক আছে ব্যৱস্থা ল'বৰ কাৰণে আচলতে মেডিয়া পক্ষক মাতিলে তাৰপাছত যেনেধৰণে তেখেতসকলক প্ৰহাৰ কৰা দেখিবলৈ পালোঁ। এই ঘটনাটো আচলতে চৰম দুৰ্ভাগ্যজনক বিষয় আৰু এই ঘটনাটো আচলতে উচিত তদন্ত হ'ব লাগিব। যিহেতু আমি তাত উপস্থিত হোৱাৰ পিছত তেখেতসকলৰ লগত আলোচনা কৰিছিলোঁ। আলোচনাৰ মৰ্মে আমি তেখেতসকলক কিছুমান দাবী উত্থাপন কৰিছিলোঁ সেইখিনি তেখেতসকলে মানি ল'বলৈ অস্বীকাৰ কৰিছে। গতিকে এইটো তেখেতসকলে আৰু এটা কথা আপোনালোকে স্পষ্টভাৱে আপোনালোকক ক'ব বিচাৰিছোঁ যে যিসমূহ তাত CRPF বাহিনী আছে তেখেতসকলে কিন্তু আমাৰ অসমীয়াসকলক আচলতে বেয়া ৱৰ্ড উচ্চাৰণ কৰি তেখেতসকলক সম্বোধন কৰা দেখিবলৈ পাওঁ। আৰু লগতে মিডিয়াক আচলতে কোনো ধৰণৰ তেখেতসকলে সন্মান কৰা আমি দেখিবলৈ নাপাওঁ। আচলতে তেখেতসকলে ভেঙুচালি কৰা দেখিবলৈ পাওঁ। এইটো আচলতে দুৰ্ভাগ্যজনক বিষয়। গতিকে যোৱাকালি যিটো ঘটনা হ'ল সেই ঘটনাটো উচিত তদন্ত হ'ব লাগিব। আৰু আজি সাংবাদিক সংস্থা তথা প্ৰেছ ক্লাবৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিছে, স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ লৈছে, এসপ্তাহ সময়সীমা বান্ধি দিয়া হৈছে। আৰু আমি এই অঞ্চলৰ সৰুপথাৰ সমজিলা বিভিন্ন দল সংগঠনে আমি একত্ৰিত হৈছোঁ। যদি এই ঘটনাটো আচলতে উচিত যদি তদন্ত নহয় তেতিয়া আমি বিভিন্ন দল সংগঠন একত্ৰিত হৈ সাংবাদিকসকলৰ লগত থাকি আচলতে ইয়াৰ বিৰুদ্ধে আমি যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিব লাগে আমি তাত গৈ ধৰ্ণা দিবলগীয়া পৰিস্থিতি হয়। প্ৰত্যেকটো কাৰ্যসূচী ল'বলৈ আমি আচলতে সাজু হৈ আছোঁ। গতিকে তেখেতসকলৰ তৰফৰ পৰা এটা তদন্তৰ কাৰণে আমি 7 দিনৰ সময়সীমা বান্ধি দিছোঁ। এটা উচিত তদন্ত কৰি তেখেতসকলে সেই যি পোষ্ট কামাণ্ডেণ্ট আছে যি মনোহৰ জা তেখেতৰ বিৰুদ্ধে যদি ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া কিন্তু অনাগত দিনসমূহত এসপ্তাহৰ পিছত আচলতে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। এইটো স্পষ্ট কথা।